আলফা স্বাধীন পৰেশ বৰুৱাদেৱৰ শেষ সকিয়নি বেংকৰ মেনেজাৰলৈ। কঠোৰ সকিয়নি আলফা স্বাধীনৰ। মাটি দখল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে পাঞ্জাৱ নেশ্যনেল বেংক। আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহ সম্পাদক ঈশান অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে আলফা স্বাধীনে কয় যে একবিংশ শতিকাৰত অসমৰ থলগিৰি জনগণৰ জাতি মাটি ভেটিহকে সংগীত ৰচনা আৰু পৰিৱেশন কৰি অসমৰ যুৱ প্ৰজন্মৰ মাজত জাতীয়তাবাদৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখি গণশিল্পীলৈ পৰ্যবেক্ষিত হোৱা সদ্যপ্ৰয়াত সংগীত শিল্পী ৰাজীৱ গগৈ ওৰফে ৰাজীৱ শদিয়াদেৱে বসবাস কৰা তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত মাটিডোখৰৰ স্বত্বাধিকাৰী মনোজ চুতীয়াদেৱে শিল্পীগৰাকীৰ স্মৃতি সুৰক্ষাৰ বাবে উক্ত মাটিখিনি ৰাজীৱ শদিয়াৰ পৰিয়ালক দান কৰাৰ পোষকতা কৰিছে। আনহাতে মনোজ চুতীয়াদেৱৰ অজ্ঞাতে তেখেতক অভিভাৱক সজাই তদানীন্তন পাঞ্জাৱ নেশ্যনেল বেংক তিনিচুকীয়া শাখাৰ প্ৰবন্ধক অমিত ঝা আৰু তেখেতৰ সহযোগী আনন্দ ৰাছিয়াৱাছিয়াই মনোজ চুতীয়াদেৱৰ নথিপত্ৰ জালিয়াতিৰে পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা 50 লাখ টকাৰ ঋণ লৈ সম্প্ৰতি অসম এৰিছে। এনে পৰিপ্ৰেক্ষিতত পাঞ্জাৱ নেশ্যনেল বেংক কৰ্তৃপক্ষই উক্ত মাটিখিনি দখল কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তেনে ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ সংযুক্ত মুক্তিবাহিনী অসম স্বাধীন সংগঠন তৰফৰ পৰা নিৰ্দেশনা প্ৰদান কৰা হৈছে। এই নিৰ্দেশনা অমান্য কৰি কোনো ব্যক্তিবিশেষ অথবা প্ৰতিষ্ঠানে উক্ত মাটিখিনি হস্তগত কৰিব বিচাৰিলে সংযুক্ত মুক্তিবাহিনী অসম স্বাধীন সংগঠনে কঠোৰতকৈ কঠোৰতা ব্যৱস্থা ল'বলৈ বাধ্য থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম মিডিয়া 24। পাঞ্জাৱ নেশ্যনেল বেংকক কঠোৰ সকিয়নি আলফা স্বাধীনৰ। মাটি দখল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে পাঞ্জাৱ নেশ্যনেল বেংক। আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহ সম্পাদক ঈশান অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে আলফা স্বাধীনে কয় যে একবিংশ শতিকাৰত অসমৰ থলগিৰি জনগণৰ জাতি মাটি ভেটিহকে সংগীত ৰচনা আৰু পৰিৱেশন কৰি অসমৰ যুৱ প্ৰজন্মৰ মাজত জাতীয়তাবাদৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখি গণশিল্পীলৈ পৰ্যবেক্ষিত হোৱা সদ্যপ্ৰয়াত সংগীত শিল্পী ৰাজীৱ গগৈ ওৰফে ৰাজীৱ শদিয়াদেৱে বসবাস কৰা তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত মাটিডোখৰৰ স্বত্বাধিকাৰী মনোজ চুতীয়াদেৱে শিল্পীগৰাকীৰ স্মৃতি সুৰক্ষাৰ বাবে উক্ত মাটিখিনি ৰাজীৱ শদিয়াৰ পৰিয়ালক দান কৰাৰ পোষকতা কৰিছে। আনহাতে মনোজ চুতীয়াদেৱৰ অজ্ঞাতে তেখেতক অভিভাৱক সজাই তদানীন্তন পাঞ্জাৱ নেশ্যনেল বেংক তিনিচুকীয়া শাখাৰ প্ৰবন্ধক অমিত ঝা আৰু তেখেতৰ সহযোগী আনন্দ ৰাছিয়াৱাছিয়াই মনোজ চুতীয়াদেৱৰ নথিপত্ৰ জালিয়াতি ৰাজীৱ শদিয়াৰ ঘৰৰ মাটিলৈ যি বিতৰ্ক হৈছে সেই বিতৰ্কৰ মাজত সোমাই পৰিছে বেংকৰ মেনেজাৰ। লাখ লাখ টকাৰ ঋণ লৈ তেওঁ মাটিত দখল কৰিবলৈ লৈছে বহু লোকে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত সকলোখিনি কথাই গম পালে। এনেধৰণে ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিলোঁ, বাই বাই, জয় আই অসম।